Hello everyone. আজি গৈ আছো এটা বিশেষ অনুষ্ঠানলৈ আৰু সেয়েহে প্ৰথমে তেলটো খুমাই ললো গাড়ীত আৰু এনেদৰে গৈ আছো গোৱালপাৰাৰ পৰা নিউ বঙাইগাঁও ষ্টেচনলৈকে তাত ট্ৰেইনত উঠিব লাগিব তাৰ পৰা যাব লাগিব কেলকাতাত আমি এদিন ষ্টে কৰিম আৰু তাৰ পিছত আমি তাৰ পৰা যাম মুম্বাই আৰু ভিডিওটোৰ ওপৰত লিখাই আছে গোৱালপাৰা টু মুম্বাই বুলি হয় মই মুম্বাইলৈ গৈ আছো তাত এটা অনুষ্ঠান আছে মুম্বাই কাৰ্নিভেল বুলি যত মই বিচাৰক হিচাপে থাকিম আৰু লগতে মোক এৱাৰ্ড এটা দিব আৰু এয়া দেখিছেনে গোৱালপাৰা সুন্দৰ পৰিবেশৰ মাজেৰে আমি এনেদৰে গৈ আছো গোৱালপাৰাখন সঁচাকে দেখিবলৈ খুবেই ধুনীয়া খুব ভাল লগা পৰিবেশ আৰু এতিয়া সময় হল 2:29 আৰু মোৰ ট্ৰেইন আছে 3:30 গতিকে 3:30 ট্ৰেইনখন ধৰিব লাগিব আৰু সেয়েহে আমি গৈ আছো এনেদৰে এটা সুন্দৰ পৰিবেশৰ মাজেৰে খুব ভাল লাগি আছে মনটো আৰু মোৰ লগত আছে মোৰ বেষ্ট ফ্ৰেণ্ড মিতা আৰু মিতাই গাড়ী চলাই আছে আৰু মই এনেদৰে ভিডিও কৰি আছো আৰু এনেকৈ কথা পাতি আহতে আমি বঙাইগাঁও পালো আৰু এইখিনি ঠাই খুব ভাল লাগে যেতিয়া আহো এই ঘড়িটো চাই প্লাই ওয়াচটো চাই প্লাই খুব মনটো ভাল লাগি যায় কিবা এটা ৰাস্তা চাৰিওফালে আছে আমি লেফট সাইডে নাযাওঁ আমি ৰাইট সাইডে যাম যেহেতু ষ্টেচন ৰাইট সাইডে আৰু এনেদৰে আমি গৈ আছো আৰু এনেদৰে আহি পালো নিউ বঙাইগাঁও জংচন যত ট্ৰেইনখন আহি পালে আৰু এই আমাৰ নিউটন স্যাৰ আমি কলৈ যাম আমি যাম এতিয়া হাওৰা তাৰ পিছত মুম্বাই ওকে ফাইনালি মুম্বাই যাত্ৰাটো আৰম্ভ হ'ল আৰু ভাল পাব সকলোৱে চাই সকলো গৈও ভাল পাব বঢ়িয়া এণ্ড উইশ ইউ অল দ্য বেষ্ট মোৰ ফালৰ পৰা 250ৰ মানুহ আছে আমাৰ লগত ও বাপ্পা ঐ তাত আৰু মই এজন ইয়েছ ওকে বঢ়িয়া কেনেকুৱা আপোনাৰ এক্সপেৰিয়েন্স গুৱাহাটী টু কেলকাতা ভাল লাগিছে ঠাণ্ডা লাগিছে নে নাই ঠাণ্ডা লাগিছে ইমান নহয় অলপ ওকে বৰফ নাই পৰাটো ন নাই আৰু এনেদৰে আহি পালো আমি জয় অফ সিটি কেলকাতা আৰু এখন হল হাওৰা ব্ৰিজ আৰু হাওৰা ব্ৰিজৰ পিছত আমাৰ যেহেতু দিনটো আমাৰ টাইম আছিলে সেয়েহে আমি সায়েন্স সিটিলৈ আহিলো আৰু সায়েন্স সিটিত আহি অকমান ইফাল কৰি প্লাই বহিলো খালো কথা পাতিলো আৰু তাৰ পিছত আমাৰ মন গল যে আমি কিবা এটা বস্তু উপভোগ কৰো আৰু উপভোগ কৰিবলৈ আমি স্পেস থিয়েটাৰত সোমালো এটা সুন্দৰ পৰিবেশত এটা সুন্দৰ আমেজ ললো খুব আগতে মই দেখা নাছিলো বাৰু বাট দিস ইজ দ্য ফাৰ্স্ট টাইম আই ক্যান ওয়াচ খুব ভাল লাগিছে আৰু এনেদৰে কেলকাতাৰ গলিৰ মাজে গৈ আছো আমি এখন হোটেললৈ এখন বিশেষ হোটেল যত আমি খাম আজিৰ লাঞ্চটো আৰু এনেদৰে আমি খাবলৈ বহিলো সকলোৱে কিবা ললে বাট মোৰ ইচ্ছা আছিল ইলিশ মাছত ভাপত দিয়া খোৱা আৰু মই হেহে খালো আৰু তাৰ পিছত আমি আহি পালো ফাইনালি মুম্বাই ইয়াৰ পৰা আৰু বহুত কিবা দেখিবলৈ পাব আজি আমি জাস্ট আহি পালোহি early in the morning গতিকে ব্লগবোৰ চাই থকাৰ কাৰণে বহুত ধন্যবাদ আৰু আশীৰ্বাদ কৰিব আৰু ভাল বস্তু দেখুৱাম